নমস্কাৰ, আপুনি চাবলৈ আৰম্ভ কৰিছে SB অসম মিডিয়া। আজি হৈছে 24 মাৰ্চ আৰু আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। জনাইছোঁ আজি সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ। সমগ্ৰ দেশবাসীৰ বাবে এটি ডাঙৰ খবৰ। ৰৈ যোৱা ডাটা কিয় আমি পিছদিনা ব্যৱহাৰ কৰিব নোৱাৰোঁ আৰু এইবাৰ ৰৈ যোৱা ডাটাক লৈ ৰাজ্যসভাত ৰাঘৱ চাড্ডাৰ গৰ্জন দেখিবলৈ পোৱা গৈছে। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। নিশা 12 বজাৰ পিছত কিয় কাটি দিয়া হয় দিনৰ ইণ্টাৰনেটৰ ডাটাসমূহ। দিনটোৰ ৰৈ যোৱা ডাটা কিয় ঘূৰাই নাপায় গ্ৰাহকে। ৰৈ যোৱা ডাটা কিয় পিছদিনাখন ব্যৱহাৰ কৰিব নোৱাৰে গ্ৰাহকে। কিন্তু গ্ৰাহকৰ পৰা ঠিকেই টকা লয় টেলিকম কোম্পানীসমূহে। ৰাজ্যসভাত এইবাৰ আপৰ সাংসদ ৰাঘৱ চাড্ডাৰ গুৰুত্বপূৰ্ণ দাবী। ৰৈ যোৱা ডাটা গ্ৰাহকক উভতাই দিয়াৰ ব্যৱস্থা কৰক চৰকাৰে। বিদ্যুতৰ ক্ষেত্ৰত যিদৰে খৰচ অনুসৰি বিল আহে, ঠিক সেইদৰে মোবাইল ডাটাৰ ক্ষেত্ৰতো খৰচ অনুসৰি ৰিচাৰ্জ হ'ব লাগে বুলি এক প্ৰকাৰ দাবী জনাইছে ৰাঘৱ চাড্ডাই। আৰু ৰৈ যোৱা ডাটা ট্ৰেন্সফাৰৰ ব্যৱস্থা কৰিব লাগে টেলিকম বিভাগে, যাতে ৰৈ যোৱা ডাটা আপোনাৰ পৰিয়ালে ব্যৱহাৰ কৰিব পাৰে। যিদৰে আমি ধনৰ লেনদেন কৰোঁ, ঠিক সেইদৰেই ডাটাৰ লেনদেন কৰাৰ দাবী জনাইছে ৰাঘৱ চাড্ডাই। আৰু নিশা 12 বজাৰ পিছত কিয় কাটি দিয়া হয় দিনৰ ইণ্টাৰনেট ডাটাসমূহ। নিশা 12 বজাৰ পিছত কিয় কাটি দিয়া হয় দিনৰ ইণ্টাৰনেট সেৱা আৰু দিনটোৰ ৰৈ যোৱা ডাটা কিয় ঘূৰাই নাপায় গ্ৰাহকে, তাক লৈ এতিয়া ডাঙৰ প্ৰশ্ন কৰিছে সাংসদ ৰাঘৱ চাড্ডাই। জনাইছোঁ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি খুবেই ডাঙৰ খবৰ। 26ৰ মহাৰণত বিজেপি পৰাস্ত হ'ব, জয়ী হ'ব কংগ্ৰেছেহে। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। বিজেপি বনাম কংগ্ৰেছ নহয়, এইবাৰ যুঁজ হ'ব কংগ্ৰেছ আৰু কংগ্ৰেছৰ মাজতেই। বিজেপিয়ে বিজেপিক পৰাস্ত কৰিব আৰু আনফালে 26ৰ ৰণত জয়ী হ'ব কংগ্ৰেছ আৰু গোটেই কংগ্ৰেছৰ মানুহ এতিয়া বিজেপিত আছে। কংগ্ৰেছৰ দখলত এতিয়া বাজপেয়ী ভৱন। হিমন্ত বিশ্ব শৰ্মাৰ আদৰ্শ আৰু তৰুণ গগৈৰ আদৰ্শৰ মাজত হ'ব এক বৃহৎ যুঁজ আৰু বিৰোধী দলে শক্তিশালীভাৱে নিৰ্বাচনৰ ৰণত নামিব। অসমৰ ভিতৰতে আটাইতকৈ শক্তিশালী বিৰোধী মিত্ৰজোঁট আৰু এইবাৰ গৰজি উঠিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। বিজেপি বনাম কংগ্ৰেছ নহয়, এইবাৰ যুঁজ হ'ব কংগ্ৰেছ আৰু কংগ্ৰেছৰ মাজতেই। বিজেপিয়ে বিজেপিক পৰাস্ত কৰিব আৰু 26ৰ ৰণত জয়ী হ'ব কংগ্ৰেছ আৰু বিজেপি বনাম কংগ্ৰেছ নহয়, এইবাৰ যুঁজ হ'ব কংগ্ৰেছ আৰু কংগ্ৰেছৰ মাজতেই। আৰু এই মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। জুবিন গাৰ্গ কাণ্ডৰ অভিযুক্তক ৰখা জেলত অঘটন। বাক্সাৰ নিকাছীৰ জেলত গুলীৰ শব্দ শুনিবলৈ পোৱা গৈছে। জনাইছোঁ এক ডাঙৰ খবৰ। জুবিন গাৰ্গৰ অভিযুক্তক ৰখা বাক্সাৰ নিকাছী জেলত অঘটন সংঘটিত হৈছে আৰু হঠাৎ নিশা গুলীৰ শব্দত বাক্সাৰ নিকাছী জেল কঁপি উঠিছে। কৰ্তব্যৰত আৰক্ষী জোৱানে কৰিলে ভয়ংকৰ ঘটনা। নিজৰ ছাৰ্ভিচ ৰাইফলেৰে নিজকে গুলীয়াই শেষ কৰাৰ চেষ্টা আৰু গুণজিৎ বৈশ্য নামৰ জোৱানে সংঘটিত কৰিলে এই কাণ্ড। ততাতৈয়াকৈ আহত গুণজিতক চাংহাৰী এইমছত ভৰ্তি কৰোৱা হৈছে আৰু চিকিৎসালয়ত ভৰ্তিৰ সময়ত জোৱানৰ মুখত জুবিন গাৰ্গৰ নাম আৰু কেইবাবাৰো জুবিনৰ নাম উচ্চাৰণ গুণজিতৰ। আহত গুণজিতৰ ঘৰ হৈছে বজালীৰ বাঘমাৰত আৰু একেখন কাৰাগাৰতে আছিল জুবিন কাণ্ডৰ 5 অভিযুক্ত। সিদ্ধাৰ্থ শৰ্মা, শ্যামকুমাৰ মহন্ত আৰু সন্দীপন গাৰ্গসহ 2 দেহৰক্ষী আছে সেই বাক্সাৰ নিকাছী কাৰাগাৰত আৰু জুবিন গাৰ্গৰ অভিযুক্তক ৰখা বাক্সাৰ নিকাছী জেলত এই অঘটন সংঘটিত হৈছে। হঠাৎ নিশা গুলীৰ শব্দ বাক্সাৰ নিকাছী জেলত শুনিবলৈ পোৱা গৈছে আৰু কৰ্তব্যৰত আৰক্ষী জোৱানে কৰিলে এই ভয়ংকৰ কাণ্ড। নিজৰ ছাৰ্ভিচ ৰাইফলেৰে নিজকেই গুলীয়াই শেষ কৰাৰ চেষ্টা কৰা হৈছে। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। কিমান সম্পত্তিৰ গৰাকী গৌৰৱ গগৈ আৰু কিমান ধনী যোৰহাটৰ প্ৰাৰ্থীগৰাকী, প্ৰকাশ কৰা হৈছে বিশেষ তথ্য। গৌৰৱ গগৈৰ হাতত বৰ্তমান জমা আছে 54,700 টকা। মিউচুৱেল ফাণ্ডত বিনিয়োগ 11,47,946 টকা। পত্নী এলিজাবেথ গগৈৰ আছে 331 গ্ৰাম সোণৰ অলংকাৰ আৰু পত্নীৰ স্থাৱৰ সম্পত্তি 4,30,18,637 টকা আৰু গৌৰৱ গগৈৰ স্থাৱৰ সম্পত্তিৰ মূল্য 72,59,336 আৰু পুত্ৰ কবিৰ গগৈৰ সম্পত্তিৰ পৰিমাণ 25,79,657 টকা।
কন্যা মায়া গগৈৰ নামত আছে ৩,১০৯ টকা। আৰু কিমান সম্পত্তিগৰাকী গৌৰৱ গগৈ জনাইছোঁ সবিশেষ। কিমান ধনী যোৰহাটৰ প্ৰাৰ্থীগৰাকী। বৰ্তমান গৌৰৱ গগৈৰ হাতত জমা আছে ৫৪,৭০০ টকা। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য। মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে যে বিধানসভা নিৰ্বাচনত চুমা বাবাক ভোট দি লাভ নাই, শিৱসাগৰত লাগে বিকাশৰ বঁটা। জনাইছোঁ সবিস্তাৰে খবৰ। চুমা বাবাক ভোট দি লাভ নাই, মুখ্যমন্ত্ৰীৰ মন্তব্য এয়া। আৰু প্ৰগতি বিকাশৰ বাবে বিজেপি মিত্ৰজোঁটক ভোট দিয়ক শিৱসাগৰৰ ৰাইজে। তথ্যবিহীনভাৱে অখিল গগৈয়ে প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী কুশল দুৱৰীক আক্ৰমণৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰু প্ৰণৱ বৰাৰ দুখজনক মৃত্যুৰ দায়িত্ব কোনে ল'ব? অসমৰ বহু ডেকা ল'ৰাৰ জীৱন ধ্বংসৰ মূলতে কোন দায়ী? প্ৰশ্ন মুখ্যমন্ত্ৰীগৰাকীৰ। আৰু শিৱসাগৰৰ ৰাইজে সিদ্ধান্ত ল'ব, যিয়ে ভাল তেওঁকে ভোট দিব। আৰু চুমা বাবাক ভোট দি লাভ নাই বুলি মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। প্ৰগতি বিকাশৰ বাবে বিজেপি মিত্ৰজোঁটক ভোট দিয়ক শিৱসাগৰৰ ৰাইজে। তথ্যহীনভাৱে অখিল গগৈয়ে প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী কুশল দুৱৰীক আক্ৰমণৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। সমাগত বিধানসভা নিৰ্বাচন আৰু নিৰ্বাচনৰ বাবেই মনোনয়ন পত্ৰ দাখিল কৰিয়েই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কোটি কোটি জনতালৈ আটাকৈ প্ৰতিশ্ৰুতি। কি এই প্ৰতিশ্ৰুতি? জনাইছোঁ সবিশেষ খবৰ। কোটি কোটি জনতালৈ হিমন্ত বিশ্ব শৰ্মাৰ আটাকৈ প্ৰতিশ্ৰুতি। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ কয় যে মোৰ বাউণ্ডেৰী মাৰি ভাল নালাগে, একেবাৰে ছিক্সাৰ মাৰি দিওঁ। অহাবাৰ ২ লাখ ল'ৰা ছোৱালীয়ে লাভ কৰিব চৰকাৰী চাকৰি। অহাবাৰ লাখ লাখ মহিলাক ২৫,০০০কৈ টকা দিয়া হ'ব। আৰু এইবাৰ দাইল চেনি নিমখৰ লগতে মিঠাতেল ফ্ৰী দিয়া হ'ব। আৰু এইবাৰ সকলো ল'ৰা ছোৱালীয়ে বিনামূলীয়াকৈ পঢ়া শুনা কৰিব পাৰিব। আৰু স্কুলৰ পৰা ইউনিফৰ্ম আৰু চাৰ্টিফিকেটলৈকে পঢ়োৱাৰ দায়িত্ব বিজেপি চৰকাৰখনে ল'ব বুলি এক প্ৰকাৰ প্ৰতিশ্ৰুতি দিয়াত পৰিলক্ষিত হৈছে। আৰু অসমৰ সকলো ল'ৰা ছোৱালীকে চাইকেল দিয়া হ'ব। সকলোকে ঘৰ আৰু অৰুণোদয় আঁচনিৰ সুবিধা দিয়া হ'ব। চাহ বাগিচাৰ লোকক ঘৰ বনাবলৈ ১.৫ লাখকৈ টকা দিয়া হ'ব। আৰু এই ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কৈছে যে কোটি কোটি জনতালৈ এইবাৰ ৮টাকৈ বিশেষ সুবিধা দিয়া হ'ব। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত মনোনয়ন পত্ৰ দাখিল কৰি একেটাবৰ বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে এটা বিশেষ কথা কৈছে যে মোৰ বাউণ্ডেৰী মাৰি ভাল নালাগে, একেবাৰে ছিক্সাৰ মাৰি দিওঁ। সেয়েহে এইবাৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ৮টাকৈ প্ৰতিশ্ৰুতি দিয়া দেখিবলৈ পোৱা গৈছে। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। দেশত ভয়ংকৰ সংকট, এটাকৈ বন্ধ হৈ পৰিছে দেশৰ পেট্ৰল পাম্পসমূহ। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। এটাকৈ বন্ধ হৈ পৰিছে পেট্ৰল পাম্প। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ বাবে দেশত এতিয়া ভয়ংকৰ সংকট দেখা দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গৃহ ৰাজ্যত হাহাকাৰ পৰিৱেশ। আৰু গুজৰাটত ৫০% হ্ৰাস পেট্ৰল আৰু ডিজেলৰ যোগান। তেল কোম্পানীসমূহে বন্ধ কৰি দিছে ইন্ধনৰ যোগান। যিকোনো মুহূৰ্ততে পেট্ৰল পাম্পসমূহ বন্ধৰ আশংকা। খবৰ লাভ কৰিয়েই পেট্ৰল পাম্পসমূহত ভিৰ কৰিছে জনতাই। আৰু ভাৰততেই নকয়, যুদ্ধৰ বাবেই পৃথিৱীজুৰি ইন্ধনৰ হাহাকাৰ। পাকিস্তানত ২০০% পেট্ৰল ডিজেলৰ দাম বৃদ্ধি হৈছে। আৰু সমগ্ৰ দেশতেই পেট্ৰল পাম্প বন্ধ হৈ যাব বুলি জাননী বাংলাদেশৰ। অষ্ট্ৰেলিয়াত বন্ধ হৈ পৰিছে শতাধিক পেট্ৰল পাম্প। আৰু যুদ্ধৰ ফলত ক্ষতি হৈছে ৪০টাৰো অধিক ইন্ধনৰ ঘাটি। আৰু এটাকৈ বন্ধ হৈ পৰিছে দেশৰ পেট্ৰল পাম্পসমূহ। আৰু মধ্যপ্ৰাচ্যৰ যুদ্ধৰ বাবে দেশত এতিয়া ভয়ংকৰ সংকটে দেখা দিছে। প্ৰধানমন্ত্ৰী মোদীৰ গৃহ ৰাজ্যত হাহাকাৰ পৰিৱেশ। আৰু এটাকৈ এতিয়া বন্ধ হৈ পৰিছে দেশৰ পেট্ৰল পাম্পসমূহ। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ ফলতেই দেশত দেখা দিছে এই ভয়ংকৰ সংকট। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। গৌৰৱ গগৈয়ে ল'লে এইবাৰ ডাঙৰ সিদ্ধান্ত, ৬ বছৰৰ বাবে নিলম্বন। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। নিৰ্বাচনৰ প্ৰাকক্ষণত গৌৰৱ গগৈয়ে ল'লে এই ডাঙৰ সিদ্ধান্ত। টিকট বঞ্চিত হৈ আন দলৰ পৰা নিৰ্বাচন খেলাসকল পৰিব এতিয়া বিপদত। দল বাকৰি নিৰ্বাচন খেলা বা নিৰ্দলীয় প্ৰাৰ্থী হোৱাসকলৰ শাস্তি ঘোষণা। ৬ বছৰৰ বাবে কংগ্ৰেছ দলৰ পৰা নিলম্বন প্ৰাৰ্থীসকলক। বেলেগ দললৈ গৈ নিৰ্বাচন খেলা কোনো
উভতি আহিব নোৱাৰিব কংগ্ৰেছলৈ আন্দোলনত নিৰ্বাচন খেলা নেতাকো সমৰ্থন কৰিব নোৱাৰিব কংগ্ৰেছীয়ে সমৰ্থন কৰিলেই 3 বছৰৰ বাবে সদস্যপদ হেৰুৱাব লাগিব কৰ্মীয়ে আৰু নিৰ্বাচনৰ প্ৰাকখনত গৌৰৱ গগৈয়ে ল'লে এই ডাঙৰ সিদ্ধান্ত টিকট বঞ্চিত হৈ আন্দোলনৰ পৰা নিৰ্বাচন খেলাসকল পৰিব এতিয়া বিপদত দলবাগৰি নিৰ্বাচন খেলা বা নিৰ্দলীয় প্ৰাৰ্থী হোৱাসকলৰ শাস্তি ঘোষণা কৰিছে এইবাৰ গৌৰৱ গগৈয়ে আৰু বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্ততে গৌৰৱ গগৈয়ে ল'লে এই ডাঙৰ সিদ্ধান্ত জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ এইবাৰ অগপত বিপদ ভুৱা জাতিগত প্ৰমাণ পত্ৰৰে মনোনয়ন দাখিল অগপ প্ৰাৰ্থীৰ জনাইছোঁ সবিশেষ খবৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিপদত পৰিছে এতিয়া অগপ ভুৱা জাতিগত প্ৰমাণ পত্ৰৰে মনোনয়ন পত্ৰ দাখিল অগপ প্ৰাৰ্থীৰ আৰু পাকা বেতবাৰীৰ অগপ প্ৰাৰ্থী তাৰাপ্ৰসাদ দাসৰ জাতিগত প্ৰমাণপত্ৰ ভুৱা ওলাইছে সামাজিক ন্যায় সবলীকৰণ বিভাগে ভুৱা ঘোষণা কৰিছে জাতিগত প্ৰমাণপত্ৰখন আৰু তাৰাপ্ৰসাদ দাসৰ SCৰ প্ৰমাণপত্ৰ ভুৱা ওলাইছে আৰু CIDৰ অনুসন্ধানত পোহৰলৈ আহিছে এই বিস্ফোৰক তথ্য যিকোনো মুহূৰ্তত বাতিল হ'ব পাৰে তাৰাপ্ৰসাদ দাসৰ প্ৰাৰ্থিত্ব আৰু APSCৰ অধ্যক্ষৰ দায়িত্বটো আছিল তাৰাপ্ৰসাদ দাস আৰু পেছাত চিকিৎসক তাৰাপ্ৰসাদ দাসৰ কুকীৰ্তি পোহৰলৈ আহিছে আৰু পৰিয়ালৰ কোনো সদস্যৰ নাই SCৰ প্ৰমাণপত্ৰ মিছন ভূমিপুত্ৰ পৰ্টেলৰ জৰিয়তে উলিয়াইছিল প্ৰমাণপত্ৰখন আৰু অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে তৰিছিল গোচৰ 2025 বৰ্ষৰ জুলাইত নেতাজনৰ বিৰুদ্ধে তৰা হৈছিল গোচৰ আৰু নিৰ্বাচনৰ প্ৰাকখনত এইবাৰ বিপদত পৰিছে অগপ ভুৱা জাতিগত প্ৰমাণপত্ৰৰে মনোনয়ন দাখিল অগপ প্ৰাৰ্থী আৰু অগপ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এতিয়া বেয়াকৈ বিপদত পৰিছে অগপ